বিৰোধী নীতি নচলিব বিজেপি গো বেক ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক ছাত্ৰ ছাত্ৰী জীৱনক লৈ হেতালি নচলিব ছাত্ৰ ছাত্ৰী জীৱনক লৈ হেতালি নচলিব অত্যাৱশ্যকীয় মূল্য বৃদ্ধি হ্ৰাস কৰক গেছ চিলিণ্ডাৰ মূল্য বৃদ্ধি হ্ৰাস কৰক সমস্যা আছে এই বিজেপি চৰকাৰে জ্বলন্ত সমস্যাবোৰ এৰি পেলাই অকল হিন্দু মুছলিমৰ ৰাজনীতিতে আগবাঢ়ি আছে আৰু আমি সকলোৱে দেখিছো চাৰিওফালে মমতা বেনাৰ্জী পৰা আদি কৰি চাৰিওফালে দুদিনমান আগতে মহাৰাষ্ট্ৰত যি ধৰণে তেখেতসকলে সংসদক ক্ৰীড়া পেচাৰ যিটো মিছন চলাইছে এইটো সময়ত এইটো জৰুৰী আছিল জানো কাৰণ চাৰিওফালে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে আমাৰ মহিলা আই মাতৃসকলে এতিয়া গেছৰ জেগাত খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে পেট্ৰল ডিজেলৰ দাম ইমান বাঢ়িছে এতিয়া আমাৰ মানুহবোৰে গাড়ী মটৰ এৰি পেলাই বাইক এৰি পেলাই আকৌ চাইকেল চলাবলগীয়া হৈছে এচিডি লাহে লাহে আহি পৰি আছে আৰু বয় বস্তু বজাৰত যাব নোৱাৰি বজাৰত আটা লংঘি দাম গতিকে এইবোৰ কথা চৰকাৰে চিন্তা নকৰি অকল কি ধৰণে নিজৰ চৰকাৰটো চলাব লাগে অকল কি ধৰণে বিজেপি আগবঢ়াই লৈ যাব লাগে এই কথাই এই বিজেপি চৰকাৰে চিন্তা কৰি আছে জনসাধাৰণৰ যিবোৰ সমস্যা এই সমস্যাৰ কথা চিন্তা কৰা নাই ইয়াৰ লগতে আমি সকলোৱে দেখিছো নিটৰ পৰীক্ষাত কি ধৰণে প্ৰশ্ন কাকত ফাদিল হৈ আছে কি ধৰণে আপোনাৰ নিটৰ শিক্ষাৰ্থীসকলে আত্মহত্যা কৰি আছে আমি নিজেই দেখা পাইছো কিন্তু এই চৰকাৰৰ এইবোৰ কাণসাৰ নাই গতিকে আমি বিচাৰিছো আজি প্ৰতিবাদৰ জৰিয়তে অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী আছে সেইবোৰৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে আমাৰ সকলোৰে এটাই দাবী যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে কাৰণ তেখেতৰ নিচিনা এজন মন্ত্ৰী থকাৰ পিছতো যে এই ধৰণে পৰিস্থিতি হৈ আছে তাৰ কাৰণে তেখেতে কোনো ব্যৱস্থা লোৱা নাই গতিকে আমি তেখেতৰ পদত্যাগ বিচাৰিছো আজি আৰু মূল্যবৃদ্ধি কমাবৰ কাৰণে এই বিজেপি চৰকাৰক আমি আহ্বান জনাইছো যে তেখেতে এই বিদেশ ভ্ৰমণ কৰা থৈ পেলাই নিজৰ দেশখনৰ কি পৰিস্থিতি তাৰ কথা চিন্তা কৰক নহলে আৰু ভয়াৱহ পৰিস্থিতি হ'ব আৰু আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বহুত দিন ধৰি কৈ আছিলে যে এনেকুৱা এটা জটিল সমস্যা আহিবলৈ গৈ আছে আৰু দিনে দিনে এই সমস্যা আৰু বাঢ়িব গৈ আছে কিন্তু বিজেপি চৰকাৰে এইবোৰ নুশুনি নিজৰ চৰকাৰ কিদৰে বচাব পাৰি তাৰ কথা চিন্তা কৰি আছে গম পাইছে নিটৰ পৰীক্ষা শেহতীয়াবাৰ যোৱাকালি হৈ গৈছে ইয়াৰ আগতে এতিয়ালৈকে নিটৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে 40 বাৰ শেষৰবাৰত আমাৰ হাইকোৰ্টেও কৈ আছে এইবিলাক বিষয়ৰ ওপৰত গতিকে আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে নিটৰ নিচিনা এক্সাম দিব বিচাৰে তেওঁলোকক মধ্যবিত্ত পৰিয়ালৰ মানুহৰ নিচিনা যিটো খৰচ কৰি আহি তাকে পঢ়া শুনা কৰি আহি যিমান খৰচ বহন কৰি অহাৰ পিছত তেওঁলোকৰ যদি এই শিক্ষাৰ ক্ষেত্ৰত যিটো প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে যদি মানে গাফিলতি কৰে তেওঁলোকক যদি প্ৰত্যাখ্যান কৰে তেনেকুৱা আমাৰ ঘটনা হ'লেতো ছাত্ৰ ছাত্ৰী আজি চুইচাইড কৰিব লগা হৈছে মানে নিট পৰীক্ষাৰ জৰিয়তে আজি কিমান 1 ডজন ল'ৰা ছোৱালী আজি চুইচাইড কৰিছে গতিকে আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যে এই পৰীক্ষাটো ফাদিল হৈ আছে তেওঁলোকে কৈছে যে অলপ প্ৰশ্ন কাকত ফাদিল হৈছে অলপ অৰ্থটো কি ফাদিলেই গতিকে তেনেধৰণৰ কামবিলাক যাতে গাফিলতিৰ কামবিলাক নহয় ছাত্ৰ ছাত্ৰীবোৰে যাতে হাতলৈ নেখেলে মই সেইটোকে আমি অনুৰোধ জনাইছোঁ আৰু ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী কৰিছোঁ ধন্যবাদ গেছৰ উদ্যোগত আমাৰ বৰ্তমান চৰকাৰে জনসাধাৰণক মূল্যবৃদ্ধিৰ জৰিয়তে যি মাধমাৰ ঘটাইছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি হেতালি খেলিছে তাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি ভাগ লৈছোঁ কংগ্ৰেছ দলে আজি ৰাইজ সকলো দিশতে এই চৰকাৰখনে ৰাইজক তেজ শুই খাইছে মূল্যবৃদ্ধি এনেকুৱা এটা পৰ্যায় পাইছে ইয়াৰ আগতে এনেকুৱা পৰ্যায় পোৱা নাছিলে সেইকাৰণে আমি অতি সোনকালে চৰকাৰক এই ক্ষেত্ৰত গেছৰ যিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অতি সোনকালে হ্ৰাস কৰিব লাগে পেট্ৰল ডিজেলৰ মূল্য অতি সোনকালে হ্ৰাস কৰক আৰু ছাত্ৰ ছাত্ৰীৰ যিটো নিট পৰীক্ষাকে ধৰি যিখিনি পৰীক্ষা বৰ্তমান ভাৰতবৰ্ষত যিটো পৰিস্থিতিৰ সৃষ্টি কৰিছে এই চৰকাৰৰ আমোলত গতিকে ইয়াৰ এটা আমূল পৰিৱৰ্তন হ'ব লাগে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লৈছে কংগ্ৰেছ দলে বলিষ্ঠ পদক্ষেপ লৈছে আৰু আমি আশা কৰোঁ ধৰ্মেন্দ্ৰ প্ৰধানে ৰাইজৰ দাবীক স্বীকাৰ কৰি তেওঁ অতি সোনকালে পদত্যাগ কৰিব লাগে আৰু এই চৰকাৰখনে জনবিৰোধী যিমানবোৰ নীতি গ্ৰহণ কৰিছে
অতি সোনকালে তাৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাইজক শান্তি দিয়ক, ৰাইজক প্ৰগতিৰ বাট দেখুৱাওক।